हेलो माय डियर चिल्ड्रेन वेलकम टू माय पीसीडी एडुकेशन यूट्यूब चैनल। आज এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী কিতাপত থকা লেসন নাম্বাৰ 4ৰ ইউজেছ অফ আইসিটিৰ বিষয়ে আইসিটিৰ ব্যৱহাৰ জনাৰ আগতে আইসিটি নো কি সেই বিষয়ে অলপ জানো আহা। এতিয়া কথা হল আইসিটি মানেনো কি। আইসিটি মিন্স ইনফরমেশন এণ্ড কমিউনিকেশ্যন টেকনলজি, অৰ্থাৎ তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা। এতে ইনফরমেশন বুলিলে কি বুঝা তোমালোকে ছবিখনত লক্ষ্য কৰা। ইনফরমেশন অৰ্থাৎ তথ্য কোনবিলাক বস্তুৱে দিয়ে, যেনেকুৱা ৰেডিঅ'য়ে আমাক তথ্য দিয়ে, ঠিক তেনেকুৱা ডিভিডি প্লেয়াৰে আমাক তথ্য দিয়ে, টেলিভিশনে আমাক তথ্য দিয়ে, আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰি আমি বিভিন্ন তথ্য পাব পাৰোঁ। যেনেকুৱা www মিন্স ৱৰ্ল্ড ৱাইড ৱেব। ইণ্টাৰনেটৰ যোগেদি আমি যিকোনো ব্ৰাউজাৰত গৈ কি চাব পাৰোঁ, তথ্য চাব পাৰোঁ। ইয়াত দিছে তোমালোক ক্যালকুলেটৰ। ক্যালকুলেটৰৰ এটা কি ইনফরমেশন দিয়ে, তথ্য দিয়ে, ঠিক যেনেকুৱা পিসি অৰ্থাৎ পাৰ্সোনাল কম্পিউটাৰ বা যাক কম্পিউটাৰ বুলি কোৱা হয়, কম্পিউটাৰো এটা কি ইনফরমেশন দিয়ে। এই সকলোবোৰ বস্তুৱে আমাক কি দিয়ে, তথ্য দিয়ে। তেনেহ'লে এইখিনি বুজি পালা। নেক্সট হৈছে কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগ। কোনবিলাক বস্তুৰে আমি যোগাযোগ কৰিব পাৰোঁ, যেনেকুৱা চিঠি পত্ৰ। আজি আধুনিক যুগত কি ব্যৱহাৰ কৰা হয়, ইমেইল অৰ্থাৎ ইলেক্ট্ৰনিক মিডিয়া। এইটো কিহৰ জৰিয়তে পঠোৱা হয়, মোবাইলৰ কম্পিউটাৰৰ জৰিয়তে। ঠিক যেনেকুৱা ৱেবকেমৰ জৰিয়তেও আমি কমিউনিকেশ্যন কৰিব পাৰোঁ। মোবাইল ফোন, টেলিফোন অৰ ফেক্স। তাৰপিছত ইণ্টাৰনেট মেছেজিং, ইণ্টাৰনেটৰ জৰিয়তে আমি মেছেজ কৰিব পাৰোঁ, যেনে ফেচবুক, হোৱাটছএপ, মেছেঞ্জাৰ। এইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, এজনে আনজনৰ লগত কমিউনিকেট কৰিব পাৰোঁ। এতিয়া টেকন'লজিনো কি। টেকন'লজি হ'ল প্ৰযুক্তিবিদ্যা, অৰ্থাৎ আধুনিক যুগৰ লগত সংগতি ৰাখি কিছুমান বস্তু আৱিষ্কাৰ কৰিছে বৈজ্ঞানিকসকলে, টেকন'লজি। আৰু এইবিলাকে কি কৰা হয়, প্ৰযুক্তিবিদ্যাত ব্যৱহাৰ কৰা হয়। যেনেকুৱা ডিজিটেল কেমেৰা, লেপটপ, পিচি অৰ্থাৎ কম্পিউটাৰ, গেমছ, কনচল এটা বস্তু আছে। এইটো কি টেকন'লজিৰ এটা বস্তু। ইয়াত তোমালোকে দেখা পাইছা ৰবটছ অৰ ৰোমাৰ্ছ। এইটো এটা ৰবটিক বস্তু। এইটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, টেকন'লজিৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াত MP3 প্লেয়াৰ্ছ দেখিছা, MP3 প্লেয়াৰ্ছ ইয়াত তোমালোকে দেখা পাইছা। MP3 প্লেয়াৰ্ছে কি কৰে, গান শুনা কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইবোৰ কি, এইবোৰ দিছ আৰ টেকন'লজিকেল থিংছ। এইবিলাক প্ৰযুক্তিবিদ্যাৰ বস্তু। চ' ফ্ৰেণ্ডছ, লেটছ গেট ষ্টাৰ্টেড। আমি এতিয়া মূল পাঠটো আৰম্ভ কৰিম। ইয়াত দিয়া আছে লেসন নাম্বাৰ 4। তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 44 উলিয়াই ল'বা। ওপৰত দিছে ইউজেছ অফ আইসিটি অৰ্থাৎ আইসিটিৰ ব্যৱহাৰ। আইসিটিনো কি ইতিমধ্যে আমি গম পালোঁ। ইয়াত তোমালোকৰ বাকচৰ ভিতৰত প্ৰথম শাৰীত কৈছে কেন ইউ নেম দ্য ডিভাইচ ইন দ্য টু বক্সেছ বিলো। তলত তোমালোকে নিশ্চয় দেখা পাইছা এইখন এখন বাকচ আৰু এইখন এখন বাকচ, দুখন বাকচ আছে। এই কথাকে কৈছে যে কেন ইউ নেম দ্য ডিভাইচেছ। তুমি এই উপকৰণ দুটাৰ নাম, অৰ্থাৎ এটা নাম দিয়া আছে কম্পিউটাৰ আৰু এইটো হ'ব, এইটোৰ নাম হ'ল মোবাইল ফোন। কেন ইউ নেম দ্য ডিভাইচেছ ইন দ্য টু বক্সেছ বিলো। দুটা বাকচত দুটা ডিভাইচৰ নাম দিয়া আছে, উপকৰণৰ নাম দিয়া আছে। তুমি এই দুটাৰ নাম ক'ব পাৰিবানে? তাৰ পাছত কৈছে ৱৰ্ক উইথ এ ফ্ৰেণ্ড অৰ্থাৎ বন্ধু এজনৰ সৈতে কাম কৰা। ৰাইট ডাউন এটলিষ্ট 3 ইউজেছ অফ ইচ অফ দ্য ডিভাইচ, অৰ্থাৎ রাইট ডাউন লিখিব দিছে তোমাৰ বন্ধুৰ সৈতে এটলিষ্ট 3 ইউজেছ, তিনিটা ব্যৱহাৰ লিখিব দিছে অফ ইজ প্ৰত্যেকৰে, অফ দ্য ডিভাইচেছ প্ৰতিটো উপকৰণে তিনিটাকৈ কি লিখিব দিছে, তোমালোকক ব্যৱহাৰ লিখিব দিছে। 1 নম্বৰত দিয়া আছে টু ষ্ট'ৰ ডাটা, অৰ্থাৎ কম্পিউটাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ, ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ তথ্যবোৰ। তাৰপিছত 2 নম্বৰত দিবা উই কেন কমিউনিকেট উইথ আদাৰ্ছ থ্ৰু ইণ্টাৰনেট। আনৰ সৈতে কি কৰিব পাৰোঁ, যোগাযোগ কৰিব পাৰোঁ। কিহৰ জৰিয়তে, ইণ্টাৰনেটৰ জৰিয়তে। 3 নম্বৰত দিবা ইউজড ইন কণ্ট্ৰলিং ভেৰিয়াছ মেচিন। বিভিন্ন ধৰণৰ মেচিন কণ্ট্ৰলিঙৰ কাৰণে অৰ্থাৎ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিব পাৰোঁ, আমি কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেদৰে তোমালোকে মোবাইল কেনেকৈ ব্যৱহাৰ কৰিবা, মোবাইলৰ তিনিটা ইউজেছ লিখিব দিছে। তোমালোকে লিখিব পৰা উই কেন কমিউনিকেট থ্ৰু এ মোবাইল। আমি মোবাইলৰ জৰিয়তেও যোগাযোগ কৰিব পাৰোঁ, যেনেকুৱা ফোন কৰা, SMS কৰা। ঠিক তেনেকুৱা 2 নম্বৰত দিছে টু চেণ্ড দ্য টেক্সট মেছেজেছ, অৰ্থাৎ টেক্সট মেছেজবোৰ আমি কাৰোবালৈ পঠিয়াবৰ কাৰণে মোবাইল ব্যৱহাৰ কৰিব পাৰোঁ।
ঠিক তেনেকুৱা 3 নম্বৰত দিছে টু ষ্ট'ৰ অডিঅ' এণ্ড ভিডিঅ'। শ্ৰৱৰ লগত আমি দৃশ্যবোৰ লিপিবদ্ধ কৰিব পাৰোঁ মোবাইলৰ জৰিয়তে। এইখিনি আছিল তোমালোকৰ বাকচৰ ভিতৰৰ কথাখিনি। এতিয়া তাৰ পাছত কৈছে কেন ইউ চে ইন হোৱাট ৱেজ দিছ টু ডিভাইজেছ আৰ চিমিলাৰ এণ্ড ইন হোৱাট ৱেজ দে আৰ ডিফাৰেণ্ট। আগৰ শ্লাইডত তোমালোকে দেখা পোৱা দুটা উপকৰণ দেখা পাইছিলা। এটাৰ নাম আছিলে মোবাইল ফোন আৰু আনটোৰ নাম আছিলে কম্পিউটাৰ। কেন ইউ চে তুমি ক'ব পাৰিবানে ইন হোৱাট ৱেজ কি উপায়ে দিছ টু ডিভাইজেছ আৰ চিমিলাৰ অৰ্থাৎ সাদৃশ্যতা দেখুৱায় এণ্ড ইন হোৱাট ৱেজ আৰু কি উপায়ে দে আৰ ডিফাৰেণ্ট ইহঁত বিসদৃশ্যতা দেখুৱায় অৰ্থাৎ চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ অৰ্থাৎ পাৰ্থক্য দেখুৱায়। যে তুমি ক'ব পাৰিবানে এই উপকৰণ দুটাৰ মাজৰ সাদৃশ্য কেনেকুৱা আৰু পাৰ্থক্য কেনেকুৱা। তাৰ পাছত কৈছে বোথ দিছ ডিভাইজেছ আৰ ইউজড ইন ICT। দুটা বস্তুৱে কিহত ব্যৱহাৰ কৰোঁ আমি ICTত ব্যৱহাৰ কৰোঁ। ডু ইউ ন' হোৱাট ICT ইজ তুমি জানানে ICT কি। এতিয়া পিছৰ কথাখিনি কৈছে নাও ৰিড দ্য লেচন টু ফাইণ্ড আউট। তোমালোকক প্ৰশ্ন কৰিছে প্ৰথমতে যে ডু ইউ ন' হোৱাট ICT ইজ তোমালোকে জানানে ICT কি। তাৰপিছত এতিয়া তোমালোকক কি কৰিব দিছে লেচনখিনি পঢ়িব দিছে। নাও ৰিড দ্য লেচন এতিয়া পঢ়া দ্য লেচনটো টু ফাইণ্ড আউট উলিয়াবলৈ দিছে তোমালোকক যে হোৱাট ইজ ICT এণ্ড হোৱাট আৰ দ্য ইউজেছ অফ ICT এণ্ড হোৱাট আৰ দ্য চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ বিটুইন মোবাইল ফোন এণ্ড এ কম্পিউটাৰ। ইয়াত কৈছে অপূৰ্ব এণ্ড আনিছ কেম টু দেয়াৰ টিচাৰ উইথ এ কমপ্লেইন। দুজন ল'ৰা ছোৱালী অৰ্থাৎ একেটা শ্ৰেণীৰ দুজন ছাত্ৰ ছাত্ৰী, এজনৰ নাম হ'ল অপূৰ্ব আৰু আনজনৰ নাম হ'ল আনিছ। তোমালোকে নিশ্চয় পিছত পাবা অপূৰ্ব এজন ল'ৰাৰ নাম এণ্ড আনিছ এজন ছোৱালীৰ নাম। কেম টু দেয়াৰ টিচাৰ আহিছিল ইহঁতৰ শিক্ষকলৈ উইথ এ কমপ্লেইন এটা কি অভিযোগৰ সৈতে ইহঁতৰ শিক্ষকৰ ওচৰলৈ আহিছিল। কি অভিযোগ দিব এতিয়া চোৱা। মেম এ ফিউ অফ আৱাৰ ক্লাছমেটছ আৰ পিপিং থ্ৰু দ্য উইণ্ড' অফ দ্য ICT লেব। ইয়াত কৈ আছে যে মেম বাইদেউ আমাৰ সহপাঠী কেইজনমানে ICT প্ৰয়োগশালাৰ খিৰিকীৰে জুমি চাই আছে। তাৰমানে লগৰ ল'ৰা ছোৱালীবোৰে কি কৰি আছিল ওচৰতে খিৰিকী আছে খিৰিকীৰে ICTৰ ফালে চাইছিল। এইটো অভিযোগ কাৰ ওচৰত দিছিল মেমৰ ওচৰত দিছিল। দ্য ছিনিয়ৰ্ছ আৰ ৱৰ্কিং দেয়াৰ অৰ্থাৎ জ্যেষ্ঠসকলে তাত কি কৰি আছিল কাম কৰি আছিল। নেক্সটত কৈছে ঋতিকা মেম লুকড এট দ্য টু পিপিলছ অৰ্থাৎ ঋতিকা মেমে লুক মানে চাইছিল এট দ্য টু পিপিলছ দুজন ছাত্ৰ ছাত্ৰীৰ পিনে চাইছিল। কোন দুজন যি দুজনে জুমি চাই আছিল। শ্বি স্মাইল এট দেম এণ্ড ছেইড তাই অৰ্থাৎ মেমে স্মাইল হাঁহি দিছিল এট দেম ইহঁত দুটালৈ এণ্ড ছেইড আৰু কৈছিল ইজ ডেট ছ' তেনেকুৱা হৈছে নেকি এনেকুৱাকৈ প্ৰশ্ন কৰিছে। কাক প্ৰশ্ন কৰিছে ল'ৰা দুটাক প্ৰশ্ন কৰিছে ইজ ডেট ছ' তেনেকুৱা হৈছে নেকি। তাৰমানে কি ক'ব বিচাৰিছে যে তোমালোকেও যাবা নেকি এনেকুৱাকৈ প্ৰশ্ন কৰিছে। নেক্সটত কৈছে ডু ইউ অলছ' ৱান্ট টু চি হোৱাট ইজ গোয়িং অন এট দ্য লেব। ডু ইউ অলছ' ৱান্ট টু চি তোমালোকেও চাব বিচাৰা নেকি হোৱাট ইজ গোয়িং অন এট দ্য লেব অৰ্থাৎ প্ৰয়োগশালাত কি হৈ আছে তোমালোকেও চাব বিচাৰা নেকি। এতিয়া কৈছে ল'ৰা দুজনে কৈছে য়েছ মেম হয় বাইদেউ। দে ৰিছপণ্ডেড চিয়াৰফুলি ইহঁতে আনন্দৰে প্ৰত্যুত্তৰ দিছিল। চিয়াৰফুলি মানে আনন্দতে আৰু ৰিছপণ্ডেড মানে প্ৰত্যুত্তৰ দিছিল। দ্য টিচাৰ প্ৰমিছ টু টেক দেয়াৰ ক্লাছ টু দ্য লেব ডেট আফটাৰনুন। দ্য টিচাৰ প্ৰমিছড অৰ্থাৎ মেডামজনে কি কৰিছিল কথা দিছিল প্ৰমিছড কৰিছিল টু টেক দেয়াৰ ক্লাছ ইহঁতৰ ক্লাছ ল'বলৈ টু দ্য লেব অৰ্থাৎ লেব লৈ ডেট আফটাৰনুন সিদিনা আবেলি ইহঁতক লেবত লৈ যাব বুলি কি কৈছিল প্ৰমিছড কৰিছিল। এইখিনিয়ে আছিল প্ৰথম পেজৰ কথাখিনি। তোমালোকে প্ৰথমতে ছবিখন মনোযোগেৰে চোৱা। এইটো হ'ল প্ৰজেক্টৰ স্ক্ৰীণ। এইটোৰ নাম মনত ৰাখিবা এইটো হ'ল প্ৰজেক্টৰ স্ক্ৰীণ। ইয়াত তোমালোকে কি দেখা পাইছা এখন কম্পিউটাৰ দেখা পাইছা USB দেখা পাইছা অৰ্থাৎ ছাৰ্ভাৰ। এইটো কি দেখা পাইছা এটা টাৱাৰ দেখিবলৈ পাইছা। এইটো হ'ল ছেটেলাইট। এইটো মোবাইল ফোন এণ্ড দিছ ইজ এ লেপটপ এইটো এটা লেপটপ। এইজনী মেডামৰ নাম হ'ল ঋতিকা মেম আৰু এই ল'ৰাজনৰ নাম অপূৰ্ব এই ছোৱালীজনীৰ নাম হ'ল আনিছ। তেনেহ'লে বুজি পালা। এতিয়া আমি মূল বিষয়বস্তুৰ পিনে আহোঁ। এট দ্য লেব মানে প্ৰয়োগশালাত। এতিয়া প্ৰয়োগশালাত কি হৈছিল প্ৰয়োগশালা কাক বুলি কোৱা হয় যোনটো ঠাইত বহুত কম্পিউটাৰ থাকে
আৰু বহুতেই কম্পিউটাৰৰ কাম কৰে। এইখিনি ঠাই কি বুলি কোৱা হয়? লেব বুলি কোৱা হয়। অৰ্থাৎ প্ৰতিখন স্কুলত কি থাকিব? লেব থাকে, কম্পিউটাৰ লেব। এইখিনি তোমালোকে মনত ৰাখিবা। প্ৰথমে কৈছে মেমে কৈ আছে হেল্ল' এভৰিৱান, প্ৰত্যেককে নমস্কাৰ দিছে। লেটছ বিগিন উইথ এ কুৱেশ্যন। এতিয়া আমি এটা প্ৰশ্নৰে সৈতে আৰম্ভ কৰোঁ। কেন এনিৱান টেল মি দ্য নেম অফ দিছ লেব? কোনোবাই তোমালোকে ক'ব পাৰিবানে এই লেবখনৰ নাম কি? আনিছে কৈছে ICT লেব। মেম, এই লেবটোৰ নাম কি? ICT লেব। এতিয়া মেমে কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT? এনিৱান। ICTৰ ফুল ফৰ্ম কি? পূৰ্ণৰূপ কি? এনিৱান, অৰ্থাৎ যিকোনো এজনে ক'ব পাৰিবানে? অপূৰ্ব কৈছে চৰি মেম, আই ডণ্ট ন'। অপূৰ্বই কৈছে মই দুখিত মেডাম, মই নাজানো। তাৰপিছত মেমে আকৌ কৈছে ICT ষ্টেণ্ডছ ফৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। ICT মানে হ'ল তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা। তাৰপিছত কৈছে উইল ইউ ৰিমেম্বাৰ ইট? তোমালোকে এইটো মনত ৰাখিব পাৰিবানে? নেক্সটত কৈছে হৰি, য়েছ মেম, হয় বাইদেউ, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। তেনেহ'লে ICTৰ ফুল ফৰ্মটো তোমালোকে গম পালা। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT? ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। মেমে কৈছে নাও লেটছ লুক এট দ্য প্ৰজেকশ্যন স্ক্ৰীন। এতিয়া তোমালোকে প্ৰজেকশ্যন স্ক্ৰীনলৈ চোৱা। প্ৰজেকশ্যন মানে হ'ল প্ৰক্ষেপণ, স্ক্ৰীন মানে পটি অৰ্থাৎ পৰ্দা। তাৰপাছত কৈছে হোৱাট ডু ইউ চি অন দ্য স্ক্ৰীন? তোমালোকে স্ক্ৰীনত কি দেখা পাইছা? এতিয়া স্বপ্না নামৰ এজনী ছোৱালী কৈ আছে দেয়াৰ আৰ কম্পিউটাৰ্ছ, এ লেপটপ, এ মোবাইল ফোন এণ্ড এ ৰেডিঅ'। স্বপ্না নামৰ ছোৱালীজনী কি আছে যে ইয়াত এখন কম্পিউটাৰ আছে, এখন লেপটপ আছে, এটা মোবাইল ফোন আছে, এণ্ড এ ৰেডিঅ' আৰু এখন ৰেডিঅ' আছে। মাজনীয়ে কৈছে দেয়াৰ ইজ এ টল টাৱাৰ এণ্ড এ ছেটেলাইট। ইয়াত এটা কি আছে? ওখ টাৱাৰ আছে, এণ্ড এ ছেটেলাইট, আৰু এটা কি আছে? কৃত্ৰিম উপগ্ৰহ আছে। এতিয়া মেমে কৈছে ভেৰি গুড, চাব্বাছ, বঢ়িয়া। বিচাইড দিছ, ইয়াৰ উপৰিও দেয়াৰ ইজ এ চাৰ্ভাৰ ইন দ্য পিকচাৰ। মেমে কৈ আছে যে এইবিলাকৰ উপৰিও আৰু এটা কি আছে? চাৰ্ভাৰ আছে। ইন দ্য পিকচাৰ অৰ্থাৎ ছবিখনত এখন চাৰ্ভাৰ আছে। হৰিয়ে কৈছে য়েছ মেম, হয় বাইদেউ। মেমে কৈছে কেন এনিৱান টেল মি ছাম অফ দ্য ইউজেছ অফ এ কম্পিউটাৰ? কম্পিউটাৰৰ ব্যৱহাৰ তোমালোকে কোনোবাই ক'ব পাৰিবানে? আনিছে কৈছে উই ইউজ এ কম্পিউটাৰ টু ড্ৰ, কেলকুলেট এণ্ড প্লে অনলাইন গেমছ। যে উই ইউজ, আমি ব্যৱহাৰ কৰোঁ এ কম্পিউটাৰ, এটা কম্পিউটাৰ অৰ্থাৎ অনুকূলন যন্ত্ৰ, টু ড্ৰ, ছবি আঁকিবলৈ, কেলকুলেট, গণনা কৰিবলৈ, এণ্ড প্লে অনলাইন গেমছ, আৰু অনলাইনৰ গেমবোৰ খেলৰ কাৰণে আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। অপূৰ্ব কৈ আছে ছামটাইমছ, কেতিয়াবা উই ৱাচ মুভিজ টু, কেতিয়াবা আমি ফিল্মো চাওঁ। ফিল্মছৰ আন এটা নাম কি? এইটো হ'ব মুভিজ। মেমে কৈছে ভেৰি গুড, বঢ়িয়া। এ কম্পিউটাৰ কেন পাৰফৰ্ম মেনি আদাৰ টাস্ক। এটা কম্পিউটাৰে আৰু বহুত ধৰণৰ কাম কৰিব পাৰে। ইউ কেন ডিজাইন, তুমি ডিজাইন কৰিব পাৰা, কম্প'জ অৰ্থাৎ সৰু কৰিব পাৰা, এডিট অৰ্থাৎ সংকলন কৰিব পাৰা, ডাউনলোডেড কৰিব পাৰা, এণ্ড ছেভ ইমেজ এণ্ড অডিঅ' ভিডিঅ' মেটেৰিয়েলছ। এণ্ড ছেভ ইমেজ, আৰু কি আমি পিকচাৰবোৰ উঠি কৰিব পাৰোঁ, ছেভ কৰি ৰাখিব পাৰোঁ, এণ্ড অডিঅ' ভিডিঅ' মেটেৰিয়েলছ, আৰু বিভিন্ন ধৰণৰ ভিডিঅ' চিডিঅ' কৰিব পাৰোঁ উইথ চাউণ্ড। স্বপ্না কৈছে এতিয়া মেডাম, বাইদেউ, কেন উই ডু চিমিলাৰ থিংছ অন আৱাৰ মোবাইল ফোন? এতিয়া মেডামক প্ৰশ্ন কৰিছে যে মেডাম কেন উই ডু চিমিলাৰ, আমি কি কৰিব পাৰোঁ একে বস্তু অন আৱাৰ মোবাইল ফোন? আমাৰ মোবাইল ফোনৰ জৰিয়তে কি আমি এইবোৰ বস্তু কৰিব পাৰোঁ? তাৰপিছত কৈছে আই হেভ চিন মাই ব্ৰাদাৰ। স্বপ্নাই কৈ আছে যে আই হেভ চিন, মই দেখা পাইছোঁ, মাই ব্ৰাদাৰ, মোৰ ভাই, ওৱান্স ৰিচাইট, এসময়ত কি কৰিছিল? এবাৰ ৰিচাইট কৰিছিল, আবৃত্তি কৰিছিল, এণ্ড ৰেকৰ্ড এ পয়েম, আৰু এখন কবিতা কি কৰিছিল? ৰেকৰ্ড কৰিছিল অন হিজ মোবাইল ফোন, তেওঁৰ মোবাইল ফোনত। হি চেণ্ড ইট টু হিজ ইংলিছ টিচাৰ ফৰ হাৰ কমেণ্টছ, অৰ্থাৎ সি সেইটো নিজৰ ইংৰাজী শিক্ষকগৰাকীলৈ মন্তব্যৰ বাবে পঠিয়াইছিল। কমেণ্টছ মানে হ'ল মন্তব্য কৰা। নেক্সটত মেমে কৈছে ইন ফেক্ট ডেট ইজ এ গুড এক্সাম্পল অফ দ্য ইউজ অফ ICT। সাধাৰণতে এইটো এটা ভাল উদাহৰণ ICTৰ ব্যৱহাৰৰ। লাইক কম্পিউটাৰ্ছ, কম্পিউটাৰৰ দৰে এ স্মাৰ্টফোন ইজ এ ডিজিটেল ডিভাইচ ডেট কেন পাৰফৰ্ম চিমিলাৰ ফাংচনছ। যে কম্পিউটাৰ যন্ত্ৰৰ দৰে স্মাৰ্টফোনো এটা অংকীয় উপকৰণ যিয়ে একেধৰণৰ কাৰ্য সম্পাদন
কৰিব পাৰে। তাৰ পাছত কৈছে ফৰ most of these tasks এই সকলোবোৰ কামৰ ভিতৰত দ্য কম্পিউটাৰ এণ্ড দ্য মোবাইল ফোন ৰিকুৱাৰ ইণ্টাৰনেট কানেক্টিভিটি। এই কামবোৰ কৰোঁতে কি কৰিব লাগিব? ইণ্টাৰনেট কানেকশ্যন দিব লাগিব। নেক্সটত আনিছে কৈছে মেডাম বাইদেউ আৰ বোথ দ্য কম্পিউটাৰ এণ্ড দ্য মোবাইল ফোন ICT, যে কম্পিউটাৰ আৰু মোবাইল ফোন কি ICT হয়? মেডামে কৈছে দে আৰ ICT ডিভাইচ, হয় ইহঁত ICTৰ উপকৰণ, ডেট যে ইউজ টেকন'লজি টু ক্ৰিয়েট, আৰু এইবোৰ প্ৰযুক্তিবিদ্যাত ব্যৱহাৰ কৰা হয় টু ক্ৰিয়েট সৃষ্টি কৰিবলৈ, কালেক্ট সংগ্ৰহ কৰিবলৈ, প্ৰচেছ যিকোনো বস্তু প্ৰচেছ কৰিবলৈ, এণ্ড মেনেজ ব্যৱস্থাপনা কৰিবলৈ, ইনফৰমেশ্যন যিকোনো তথ্য। যে কম্পিউটাৰ আৰু লেপটপেৰে আমি যিকোনো বস্তু সৃষ্টি কৰিব পাৰোঁ, সংগ্ৰহ কৰিব পাৰোঁ, প্ৰচেছ কৰিব পাৰোঁ, এণ্ড মেনেজ কৰিব পাৰোঁ। মেৰী এজনী ছোৱালী, মেৰীয়ে কৈছে মেডাম বাইদেউ হোৱাট ডু দ্য ছিনিয়ৰ্ছ ডু ইন দ্য লেব, জ্যেষ্ঠসকলে প্ৰয়োগশালাত কি কৰে? এনেকুৱাকৈ মেৰীয়ে মেডামক প্ৰশ্ন কৰিছে। এতিয়া মেমে কৈছে হিয়াৰ দে লাৰ্ণ এবাউট হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ কম্পনেণ্টছ অফ এ কম্পিউটাৰ। হিয়াৰ দে ইয়াত ইহঁতে লাৰ্ণ ইহঁতে শিকে এবাউট হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ কম্পনেণ্টছ মানে উপকৰণবোৰ উপাদানবোৰ অফ এ কম্পিউটাৰ, কম্পিউটাৰৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ শিকে। দে অলছ' লাৰ্ণ টু ইউজ ICT ফৰ দেয়াৰ ষ্টাডিজ, আৰু ইহঁতে আৰু শিকে কি শিকে? যে ইহঁতৰ অধ্যয়নৰ বাবে ICT শিকে। মেৰী কৈছে মেম বাইদেউ কুড ইউ টেল আছ মোৰ এবাউট ICT, আৰু বেছিকৈ ক'ব পাৰিব নেকি ICTৰ বিষয়ে অলপ? মেমে কৈছে অফক'ৰ্ছ অৱশ্য, ইট ইজ দ্য ইউজ অফ টেকন'লজি টু কমিউনিকেট ইনফৰমেশ্যন এট এ ভেৰি ফাষ্ট স্পীড এণ্ড উইথ একুৰেচি, যে ই হ'ল সঠিক আৰু তীব্ৰগতিত তথ্যৰ যোগাযোগৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ। তাৰ পাছত কৈছে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে এ কম্পিউটাৰ ৰিকুৱাৰ্ছ ইণ্টাৰনেট কানেক্টিভিটি টু এনেবল চাৰ্চিং ফৰ ইনফৰমেশ্যন। ইয়াত কৈছে এ কম্পিউটাৰ ৰিকুৱাৰ্ছ এটা কম্পিউটাৰৰ দৰকাৰ হয় ইণ্টাৰনেট কানেক্টিভিটি, অৰ্থাৎ ইণ্টাৰনেটৰ কানেকশ্যন প্ৰয়োজন পৰে টু এনেবল সমৰ্থ হ'বলৈ চাৰ্চিং ফৰ ইনফৰমেশ্যন, যিকোনো বস্তু চাৰ্চ কৰাৰ ক্ষেত্ৰত কম্পিউটাৰত কি দিব লাগিব? ইণ্টাৰনেট কানেকশ্যন দিব লাগিব। উইদাউট ইণ্টাৰনেট ইউ কেন নট কমিউনিকেট উইথ আদাৰ্ছ। তাৰপিছত কৈছে দেয়াৰ আৰ এপ্লিকেশ্যনছ কল চাৰ্চ ইঞ্জিন, কিছুমান এপ্লিকেশ্যন আছে এইবিলাকক কি বুলি কোৱা হয়? চাৰ্চ ইঞ্জিন বুলি কোৱা হয়। যেনেকুৱা ধৰা গুগল, য়াহু এইবিলাক হ'ল চাৰ্চ ইঞ্জিন, ক্ৰম অৰ ব্ৰাউজাৰ্ছ আৰু নাইবা ব্ৰাউজাৰ লাইক গুগলৰ য়াহু। মই যে ক'লোঁ যে গুগল, য়াহু দিছ আৰ দ্য চাৰ্চ ইঞ্জিন ডেট উই ইউজ, যে উই ইউজ টু চাৰ্চ আমি ব্যৱহাৰ কৰোঁ এইবোৰ অনুসন্ধান কৰিবলৈ ফৰ ইনফৰমেশ্যন তথ্যৰ বাবে। শেষত কৈছে দিছ চাৰ্চ ইঞ্জিনছ টেক ইউ টু ভেৰিয়াছ ৱেবছাইটছ কণ্টেইনিং ইনফৰমেশ্যন ফৰ ইয়ৰ স্পেচিফিক কুৱেশ্যনছ। দিছ চাৰ্চ ইঞ্জিন এই চাৰ্চ ইঞ্জিনবোৰে টেক্স ইউ তোমাক লৈ যায় টু ভেৰিয়াছ ৱেবছাইট, বিভিন্ন ৱেবছাইটত লৈ যায় কণ্টেইনিং ইনফৰমেশ্যন, য'ত নেকি বিভিন্ন ধৰণৰ কি থাকে? তথ্য থাকে, ইনফৰমেশ্যন থাকে ফৰ ইয়ৰ স্পেচিফিক কুৱেশ্যন। তুমি যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবা ঠিক তেনেকুৱা ধৰণে তোমাৰ উত্তৰ ওলাই আহিব। এতিয়া হৰিয়ে কৈছে আই হেভ প্লেড অনলাইন গেমছ, মই অনলাইন গেম খেলিছোঁ। বাট হাউ ডু উই ইউজ ICT ফৰ ষ্টাডিজ, ICT আমি অধ্যয়নৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? মেমে কৈছে ইন মেনি ৱেজ, বিভিন্ন ধৰণৰ একচুৱেলি সাধাৰণতে। ফৰ এক্সাম্পল উদাহৰণস্বৰূপে ইফ ইউ আৰ আস্কড টু ডু এ প্ৰজেক্ট অন ইংলিছ গ্ৰামাৰ, তোমাক যদি ইংৰাজী গ্ৰামাৰৰ ওপৰত প্ৰজেক্ট কৰিবলৈ কোৱা হয়, ইউ উইল বি এবল টু ইউজ ইয়ৰ ICT স্কিলছ টু লকেট, তুমি তোমাৰ ICT ব্যৱহাৰ কৰিবলৈ সমৰ্থ হ'বা। স্কিলছ তোমাৰ ICTৰ ওপৰত দক্ষতা টু লকেট মানে স্থান নিৰ্ণয় কৰিবলৈ, এক্সেছ প্ৰৱেশ কৰিবলৈ, এণ্ড গেডাৰ ইনফৰমেশ্যন আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ ফ্ৰম ৱেবছাইট, বিভিন্ন ৱেবছাইটৰ পৰা। এতিয়া তোমাক এইবিলাক মাৰিব লাগিব www.cambridgeenglish.org অৰ www.oxfordonlineenglish.com। তাৰ পাছত কৈছে লেটছ ভিজিট দ্য ICT লেব টুমৰো, অহাকালি আমি ICT লেব ভ্ৰমণ দিম। আই উইল শ্ব' ইউ, মই তোমালোকক দেখাই দিম OS উপায়বোৰ ইন হুইচ য'ত ICT কেন হেল্প আছ, ICTয়ে কেনেকৈ আমাক সহায় কৰে। লাৰ্ণ ইংলিছ গ্ৰামাৰ, অৰ্থাৎ ইংৰাজী গ্ৰামাৰ শিকোৱাত আমাক ICTয়ে কেনেকৈ সহায় কৰিব, মই তোমালোকক কালি দেখাই দিম।
তাৰপিছত অল দ্য চিলড্ৰেন সকলোবোৰ শিশুৱে কৈছিল য়েছ মেম, হয় বাইদেউ, থেংক ইউ মেম, ধন্যবাদ বাইদেউ। এইখিনি আছিল তোমালোকৰ ইউজেছ অফ ICTৰ অসমীয়া ভাঙনিখিনি। আজিৰ ভিডিঅ'টো সামৰিছোঁ। মই আশা কৰোঁ তোমালোকে ভিডিঅ'খন চাই ভাল পাবা। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। আৰু তোমালোকে আই বটনত ক্লিক কৰি ধ্যানচাঁদ নামৰ গল্পটোৰ অসমীয়া ভাঙনিখিনি চাব পাৰিবা। আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং।